নমস্কাৰ যিসকল কেণ্ডিডেটে এইবাৰ এইচ এছ পৰীক্ষা দিছে তেওঁলোকৰ কাৰণে ভাল খবৰ কিয়নো আপোনালোকে জানে যে অহাকালি 10:30 বজাত আপোনালোকৰ যিটো ফাইনেল ৰিজাল্ট আছে ফাইনেল ৰিজাল্টটো আহি যাব আৰু কেইটামান ৱেবছাইট আছে যিকেইটা ৱেবছাইটত আপোনালোকে অফিচিয়েল ৱেবছাইট হয় ডাইৰেক্ট ৰিজাল্ট চাব পাৰিব আৰু আপোনাৰ তাত মাৰ্কশ্বিট যিটো আছে মাৰ্কশ্বিটটো PDF আহিব ফটো আহিব দুটাই উপলব্ধ হ'ব কেনেদৰে চাব কি কৰিব লাগিব নালাগিব গোটেইখিনি ভিডিঅ' মাধ্যমত জনাই দিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব তো পোনপ্ৰথমে আপোনালোকে যিটো পোষ্টটো চাব পাৰে ৰণোজ পেগু ছাৰে পোষ্ট কৰিছে ইয়াতে লিখিছে যে কালি মানে 28 এপ্ৰিল তাৰিখে ৰাতিপুৱা 10:30 বজাত ফাইনেল ৰিজাল্টটো ঘোষণা কৰা হ'ব ইংলিছতো লিখি দিছে যিসকল কেণ্ডিডেটে এছামিছ নাজানে তেওঁলোকৰ কাৰণে সুবিধা হ'ব ইয়াতে আপোনালোকে চাব পাৰে কেইটামান অফিচিয়েল ৱেবছাইট দিয়া আছে যিকেইটা অফিচিয়েল ৱেবছাইটত আপোনালোকে ডাইৰেক্টলি আপোনালোকৰ লিংকটো চেক কৰিব পাৰিব বা আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব এইকেইটা ৱেবছাইট হ'ল প্ৰথম নম্বৰত আছে asec.assam.gov.in তাৰপিছত আছে iresult.net আৰু এটা আছে iresult.in তার পিছত আছে 4 নম্বৰ result.shiksha তাৰপিছত আছে indiaresults.com এই পাঁচটা হৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা অফিচিয়েল ৱেবছাইট ইয়াৰ বাহিৰেও দুটা মোবাইল এপ আছে পাঁচটা আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা অফিচিয়েল ৱেবছাইট আৰু দুটা মোবাইল এপ দুটা হ'ল এতিয়া আপোনালোকে চাব পাৰে iResults India board results এইটো এটা হ'ল আৰু এটা হ'ল উপলব্ধ এই দুটা হ'ল আপোনালোকৰ মোবাইল এপ আৰু পাঁচটা হ'ল অফিচিয়েল ৱেবছাইট এই যেকেইটা লিংক আছে অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এপৰ যেটো লিংক আছে মই ডেসক্ৰিপচন বক্সত দি দিছোঁ মোৰ হোৱাটছএপ চেনেলত আছে একচুয়ালি আপোনালোকে হোৱাটছএপ চেনেলটো জয়েন কৰিব লাগিব তাতে আপোনালোকে গোটেইখিনি ইজিলি পাই যাব যেকোনো এটা ৱেবছাইটত সোমোৱাৰ পিছত আপোনালোকৰ যেটো ইন্টাৰফেস আছে ইন্টাৰফেসটো এনে ধৰণে আহিব এইটোত আপোনালোকে কি কৰিব লাগিব যেটো ৰোল আছে ৰোলটো এন্টাৰ কৰিব লাগিব তাৰপিছত নাম্বাৰটো এন্টাৰ কৰিব লাগিব তাৰপিছত যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে আপোনালোকৰ এডমিটত চালে গম পাই যাব তাতে ক্লিক কৰি ফাইন ৰিজাল্ট মাৰিলে আপোনালোকৰ যেটো এডমিট আছে এডমিট কাৰ্ডটো ওলাই আহিব আপোনালোকৰ এডমিট কাৰ্ডটো এনে ধৰণে পাব এতে কিছুমান মই ব্লাৰ কৰি দিছোঁ কনফিডেন্সিয়েল হয় হেতু কাৰণে আপোনালোকে চাব পাৰে এনে ধৰণে আপোনালোকে মাৰ্কশ্বিটটো পাব আসাম স্কুল এডুকেশ্যন বোৰ্ড ASSEB ইয়াতে আপোনালোকৰ নাম থাকিব ৰোল নম্বৰ থাকিব তাৰপিছত কি ষ্ট্ৰীম হয় হেতু থাকিব আৰু আপোনালোকৰ যেটো সাবজেক্ট আছে সাবজেক্টবোৰ থাকিব আপোনালোকৰ যেটো ফাৰ্স্ট সাবজেক্ট আৰু সেকেন্ড সাবজেক্ট কোৰ সাবজেক্ট যেকিটা আছে এই দুটা যদি ফেল নহয় আৰু বাকি চাৰিটাৰ পৰা যদি আপোনালোকে তিনিটাত পাস হয় ফ'ৰ সাবজেক্ট যদি আপোনালোকে ফেলো হয় তথাপিও আপোনালোকক পাস বুলি গণ্য কৰা হ'ব কিয়নো আপোনালোকে বাকি তিনিটা ইলেক্টিভ সাবজেক্টত পাস কৰিছে আৰু দুটা কোৰ সাবজেক্টত পাস কৰিছে মুঠতে আপোনালোকে পাঁচটা সাবজেক্টত পাস কৰিব লাগিব তেতিয়াহে আপোনালোকে পাস বুলি গণ্য কৰা হ'ব আৰু এটা সাবজেক্টত ফেল হলে ফ'ৰ সাবজেক্টত ফেল হলে আপোনালোকৰ কোনো এফেক্ট নপৰে আপোনালোকৰ ৰিজাল্টত আৰু বাকি পাঁচটা সাবজেক্টত পাস কৰিব লাগিব তাৰে ভিতৰত যেকোনো এটা যদি কোৰ সাবজেক্ট হয় তেনেহলে ফেল হৈ যাব কোৰ সাবজেক্ট হ'ব নালাগে কোৰ সাবজেক্টটো আপোনালোকে পাস লাগিব বাকি তিনটা ইলেক্টিভত পাস লাগিব আৰু ইয়াতে যদি দুটা সাবজেক্টত ফেল কৰে তেনেহলে ফেল বুলি গণ্য কৰা হ'ব কিয়নো ইয়াতে ডাইৰেক্টলি বেক আহি যায় আপোনালোকৰ কম্পাৰ্টমেন্ট বা বেটাৰমেন্ট দিব নোৱাৰে বেটাৰমেন্ট দিব পাৰে একচুয়ালি কম্পাৰ্টমেন্ট ইয়াতে নাথাকে এইচএছত কম্পাৰ্টমেন্ট এক্সাম অনলি SSLC এক্সামত থাকে হাই সেকেন্ডাৰীত নাথাকে তো এনে ধৰণে আপোনালোকে চাব পাৰিব আপোনালোকৰ ৰিজাল্টটো মাৰ্কশ্বিটটো ডাউনলোড কৰিব পাৰিব PDF টো ওলাব পাৰিব আজিকান আসলে মানে আপোনালোকে যদি বুজি পোৱা নাই মোৰ হোৱাটছএপ চেনেলটো একবাৰ চেক আউট কৰি ল'ব তাতে আপোনালোকে গম পাই যাব কেনে ধৰণে কি বস্তু আছে এইবোৰ যিমান লিংক আছে গোটেইখিনি তাতে আপোনালোকে পাই যাব তো থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং